বালিজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী ৰড ভৰ্তি ট্ৰাকে মহতিয়াই নিলে তিনিখনকৈ দোকান চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিজুৰিৰ হাতীপতি গেটত নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা অঞ্চলটোৰ বালিজুৰিৰ হাতীপতি গেটত AS01 KC 5321 নম্বৰৰ তীব্ৰবেগী এখন ৰড ভৰ্তি ট্ৰাকে তিনিখনতকৈও অধিক দোকান মহতিয়াই নিয়াৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হয় দোকানসমূহ নিশা সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত দোকান ঘৰসমূহ ভাঙি প্ৰায় কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি নষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটোত দোকানীসকলৰ কথমপিহে প্ৰাণ ৰক্ষা পৰে আৰু কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ট্ৰাকৰ চালক আৰু হেণ্ডিমেন দুৰ্ঘটনা সংঘটিত কৰি গাড়ী এৰি পলায়ন কৰে ঘটনাস্থলীতে ইটাখোলা আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আমার চতিয়া থানা অন্তর্গত আমার ইটাখোলা আরক্ষী চকীর অন্তর্গত এই অৰুণাচল আৰু অসমৰ সীমান্তৱৰ্তী অঞ্চল হাতীপতি গেট ইয়াত সন্ধিয়া অলপ সময় আগতে গাড়ী এখন লোহাৰে ভৰ্তি গাড়ী এখন ট্ৰাক 10 টকীয়া গাড়ী এখন আহিছে এই গাড়ীটোৱে আমাৰ ইয়াতে হাতীপতি গেট চেণ্টাৰত এটা সৰুকৈ জীৱিকা উপাৰ্জনৰ কাৰণে আমাৰ ভীষ্ম ঢুঙেল ডাঙৰীয়া তেখেতে সৰু এটা দোকান দিছিলে এই দোকানক আহি পেলাই তীব্ৰবেগে খুন্দা মাৰিছে আৰু কথামপি এই দোকানৰ ভিতৰত থকা যি দোকানদাৰ আছিলে তেখেতৰ জীৱনটো ৰক্ষা পৰিছে খুব ভয়ংকৰ দুৰ্ঘটনা আমি ভগৱানক আমি ধন্যবাদ জনাইছো যে কোনো হতাহতি হোৱা নাই কিন্তু কমেও তেখেতৰ 10-15 লাখ টকাৰ খা সম্পত্তিৰ নুকসান হৈছে আমি ভাবিছো যে ড্ৰাইভাৰ যিজন আছিলে তেখেত আবক্ষ নিচা শক্ত হ'ব লাগে কাৰণ এনেকা এটা ৰাস্তাত খন্দিয়া ভাগত লাইটৰ পোহৰত এনেকা ধৰণৰ দুৰ্ঘটনা হোৱাটো আমি কাম্য নকৰো গতিকে আমি আৰক্ষী প্ৰশাসনক জনাইছো যে দুখিক কঠোৰ শাস্তি দিব লাগে আৰু যি ক্ষতিপূৰণ হৈছে এই ক্ষতিপূৰণটো এই মানে ভুক্তভোগী যি দোকানী আছে তেখেতে বহুত কষ্ট কৰি এটা জীৱিকা উপাৰ্জনৰ থলী হিচাপে লৈছিলে আজি তেখেত ধ্বংস হ'ব লগা হৈছে যে এজন ড্ৰাইভাৰৰ ভুলৰ কাৰণে আজি এটা বনাই থকা দোকানত আহি পেলাই ইমান তীব্ৰ বেগেৰে খুন্দা মাৰাটো আমাৰ ৰাইজে কিন্তু ভালদৰে ল'ব পৰা নাই অৱশ্যে তেখেত নিচাশক্ত অৱস্থাত আছিলে আৰু আমি প্ৰশাসনক জনাইছো যে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আৰু এই ভুক্তভোগী যিজন সৰু দোকানী আছে তেখেতৰ যি ক্ষতিপূৰণ হৈছে এইটো তেখেতে পাব লাগে আমি ৰাইজৰ হৈ এইটো আহ্বান জনাইছো গাড়ীটো গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যনত আমি পাইছো গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যন আৰু সম্পূৰ্ণ ৰডেৰে মানে ভৰ্তি হৈ আছে গাড়ীখন গতিকে ৰডটো কোৰ হয় কি হয় আমি এইবিলাক আমি চিন্তা কৰা নাই কিন্তু এটা সাধাৰণ দোকান কৰি জীৱন যাপন কৰা ব্যক্তি এজনে আজি জীৱনটো ধ্বংস হৈছে আমি ৰাইজৰ ফালৰ পৰা আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছো অসম চৰকাৰক আমি অনুৰোধ জনাইছো যে এনে ধৰণৰ ঘটনা ৰোধ হ'ব লাগে আৰু এই যিজন ভুক্তভোগী তেখেতে ক্ষতিপূৰণ পাব লাগে ধন্যবাদ ঘটনাটো মইতো দোকানৰ ভিতৰত আছিলো মই এই হোটেলখনৰ ভিতৰত তাতে মই শাটাৰ লগাই মেলি ভিতৰত আৰু কিছুমান কাম থাকে মোৰ সেইখিনি সামৰি খতে যাম বুলি ওলাই বন্ধ কৰিছিলোঁ পিছফালৰ পৰা লগ কৰি যাওঁ তেনেকুৱা অৱস্থাত ফট কৰি মাৰাত মই পিছফালে ওলাই দৌৰ মাৰিলোঁ মই আগফালে আহিবলৈ ক্ষমতা নহয় ঘূৰি আহি দেখিছোঁ যে পুৰা আগফালে ভাঙি ওলাই গ'ল এনেকুৱা দেখাত মই মানে জানটো নিজে বচাই ওলাই গৈছে আৰু মই কি হৈছে চোৱা নাই পিছফালে ঘূৰি গাড়ী আছে এইখনতে ঘূৰি আহি বাহিৰ ফালৰ পৰা যেতিয়া আহি দেখিছোঁ তেতিয়াই গম পাইছোঁ যে পাঞ্জাৱৰী এখন আছে কিমান মানৰ ক্ষয়ক্ষতি হৈছে ক্ষতিটো 10-15 লাখ টকাৰ হ'ব এতিয়া মোৰতো প্ৰায়ভাগ মইতো ভাড়াত যিখিনি বস্তু মইতো ভাড়াত চলাই আছিলোঁ মালিকৰ বস্তু প্ৰায় খৰচ হৈ আছে আৰু মোৰ যিখিনি বস্তু অনা হৈছিলে সেইখিনি বস্তু আধা দি খৰচ হ'ল কেইখন দোকান নষ্ট হৈছে ইয়াত 3-4খন দোকানৰ ক্ষতি হৈছে ব্যুৰ ৰিপৰ্ট